নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই এষ্ট্ৰ এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত যদি আপোনাৰ ইংৰাজী জন্ম তাৰিখত 6 সংখ্যাটো নাথাকে তেন্তে আপোনালোকৰ কি সমস্যা হ'ব পাৰে আৰু সেই 6 সংখ্যাৰ ৰিমেডিজ হিচাপে অৰ্থাৎ মিছিং নাম্বাৰ ৰিমেডিজ হিচাপে আমি কি উপায় কৰা উচিত সেই বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে সংখ্যাতত্ত্বও জ্যোতিষশাস্ত্ৰৰ নিচিনা এটা ছায়েন্স। জ্যোতিষশাস্ত্ৰত যিদৰে আমাৰ কুষ্ঠিৰ বিচাৰ কৰা হয়, ঠিক তেনেকৈ সংখ্যাতত্ত্বত আমাৰ অৰিজিনেল ইংৰাজী ডেট অফ বাৰ্থটো এনালাইজ কৰা হয় আৰু আমাৰ সেই ডেট অফ বাৰ্থটো এনালাইজ কৰি আমাৰ ব্যক্তিত্বৰ সম্পৰ্কে, আমাৰ কোৱালিটিৰ সম্পৰ্কে, আমাৰ কেৰিয়াৰৰ সম্পৰ্কে, আমাৰ ফিউচাৰৰ সম্পৰ্কে বহু কথা আমি জানিব পাৰোঁ। বন্ধুসকল, সংখ্যাতত্ত্বত কোৱা হৈছে যে আমাৰ 9টা সংখ্যাৰ লগত 9টা গ্ৰহ জড়িত হৈ আছে। 1ৰ লগত সূৰ্য, 2ৰ লগত চন্দ্ৰমা, 3ৰ লগত বৃহস্পতি, 4ৰ লগত ৰাহু, 5ৰ লগত বুধ, 6ৰ লগত শুক্ৰ, 7ৰ লগত কেতু, 8ৰ লগত শনি আৰু 9 নম্বৰৰ লগত মংগল গ্ৰহ জড়িত হৈ আছে। বন্ধুসকল, তাৰোপৰি সংখ্যাতত্ত্বত আমাৰ জন্ম তাৰিখত গোটেইকেইটা সংখ্যা থকাটো অতিকৈ উত্তম বুলি কৈছে, কিন্তু প্ৰত্যেকৰে জন্ম তাৰিখত গোটেইকেইটা সংখ্যা থকাটো সম্ভৱ নহয়। প্ৰত্যেকৰে জন্ম তাৰিখত 1 বা 2 বা 3 বা 5টা পৰ্যন্ত সংখ্যা মিচিং হৈ থাকিব পাৰে। বন্ধুসকল, যিটো সংখ্যা আমাৰ জন্ম তাৰিখত নাথাকে, মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে, সেই সংখ্যাটোৰ লগত জড়িত গ্ৰহটোৰ পজিটিভ কোৱালিটিখিনি আমাৰ জীৱনত অভাৱ হয়। সেইকাৰণে তাৰ কাৰণে সংখ্যাতত্ত্বত মিচিং নাম্বাৰ ৰিমেডিজ দিয়া হৈছে। বন্ধুসকল, যদি আপোনাৰ জন্ম তাৰিখত 6 সংখ্যাটো মূলাংক হিচাপেও নাথাকে, ভাগ্যাংক হিচাপেও নাথাকে বা আপোনাৰ জন্ম তাৰিখটোতে নাথাকে, তেন্তে আপোনালোকৰ কি সমস্যা হ'ব পাৰে। প্ৰথম সমস্যাটো হৈছে আপোনালোকৰ ধন টকা পইচাৰ সমস্যা গোটেই জীৱন নুগুচিব। দ্বিতীয়তে আপোনাক সহায় কৰা ব্যক্তিৰ সময়ত সহায় কৰা ব্যক্তিৰ অভাৱ হ'ব পাৰে। তাৰোপৰি আপোনালোকৰ লভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতো সমস্যা হ'ব। পাৰিবাৰিক জীৱনতো আপুনি সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। জীৱনত মনৰ ইচ্ছাখিনি পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব। জীৱনত যিখিনি বিলাসিতা বা লাক্সাৰী আপুনি লাভ কৰিব বিচাৰিছে, সেইখিনি লাভ কৰাৰ ক্ষেত্ৰতো আপোনাৰ সমস্যা হ'ব পাৰে। আপোনাৰ জীৱনত ছাপোৰ্ট ছিষ্টেমটো দুৰ্বল হ'ব। তাৰোপৰি আপোনালোকে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব নোৱাৰিব। বন্ধুসকল, যিহেতু শুক্ৰ গ্ৰহ হৈছে লাক্সাৰীৰ গ্ৰহ, ধন টকা পইচাৰ গ্ৰহ, গতিকে 6 সংখ্যাটো যদি আপোনাৰ নাথাকে তেন্তে আপোনালোকৰ ধন টকা পইচাৰ সমস্যা, বিলাসিতা লাভত সমস্যা হয়। বন্ধুসকল, এতিয়া কথা হ'ল, যদি আপোনাৰ জন্ম তাৰিখত 6 সংখ্যাটো নাই তেন্তে তাৰ মিচিং নাম্বাৰ ৰিমেডিজ হিচাপে আমি কি উপায় কৰা উচিত। প্ৰথম উপায়টো হ'ল আমি সদায় মা লক্ষ্মীৰ মন্ত্ৰ ওম শ্ৰী মহালক্ষ্মী নামত যিমান পাৰোঁ জপ কৰিব লাগে। আমি নিজৰ লগত শুক্ৰ যন্ত্ৰও ৰাখিব পাৰোঁ। প্ৰত্যেক শুক্ৰবাৰৰ দিনা আমি গাখীৰৰ পৰা প্ৰস্তুত কৰা মিঠাই বা ক্ষীৰ কোনো দুখীয়া ব্যক্তিক বা সৰু ল'ৰা ছোৱালীক খুৱাব লাগে। সদায় পাৰফিউম ইউজ কৰিব লাগে। নিজৰ লগত এখন বগা ৰুমাল সদায় ৰাখিব লাগে। তাৰোপৰি আপোনালোকে ক্ৰিষ্টেলৰ মালা বা ব্ৰেচলেটো ধাৰণ কৰিব পাৰে। নিজৰ বাওঁ হাতত সদায় এটা গল্ডেন কালাৰ ঘড়ী ধাৰণ কৰিব লাগে। প্ৰত্যেক দিনে গাই গৰুক কিবা নহয় কিবা এটা খুৱাব লাগে আৰু মহিলাসকলক সন্মানৰ দৃষ্টিৰে চাব লাগে। ফটা কাপোৰ কেতিয়াও পিন্ধিব নালাগে। যিখিনি কাপোৰ আমি পৰিধান কৰোঁ পৰিপাটিকৈ ভালকৈ চাফ চিকুণ কৰি পিন্ধিব লাগে। নিজৰ ঘৰ দক্ষিণ পূব দিশত মা লক্ষ্মীৰ এখন চিত্ৰ লগাব লাগে, অথবা তাত আমি ৰঙা গোলাপৰ চিত্ৰও লগাব পাৰোঁ। তাৰোপৰি 6 সংখ্যাৰ পজিটিভ এনাৰ্জি লাভ কৰিবৰ কাৰণে আপোনালোকে নিজৰ হাতৰ 2টা বুঢ়া আঙুলিতে ৰূপৰ আঙুঠিও ধাৰণ কৰিব পাৰে। বন্ধুসকল, যদি আপোনাৰ জন্ম তাৰিখত 6 সংখ্যাটো নাই, মূলাংক হিচাপেও নাই, ভাগ্যাংক হিচাপেও নাই, তেন্তে আপোনালোকে মই কোৱা এই মিচিং নাম্বাৰ ৰিমেডিজ কেইটাৰ ভিতৰত যিকোনো 2-3টা উপায় আপোনালোকে কৰিব পাৰে। বন্ধুসকল, যদি আপোনালোকে এই উপায়কেইটা কৰে তেন্তে আপুনিও আপোনাৰ জীৱনত 6 সংখ্যাৰ পজিটিভ এনাৰ্জি লাভ কৰিব। আপোনাৰ জীৱনলৈও বিলাসিতা আহিব, আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে, যদি আপোনাৰ জন্ম তাৰিখত 6 সংখ্যাটো নাথাকে তেন্তে তাৰ পৰা আপোনালোকৰ কি সমস্যা হ'ব পাৰে আৰু তাৰ উপায় হিচাপে আমি কি উপায় কৰা উচিত। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।